এই মুহূর্তে এটা বিগ ব্রেকিং নিউজ। বীরসিং জৰুৱাৰ ফকীৰাগঞ্জ থানাৰ অন্তৰ্গত ফলিমাৰীত ভয়ংকৰ ডকাইতি কাণ্ড। চাৰিজনীয়া ডকাইতৰ এটা দলে আগভেটি ধৰে মৰাপাট বেপাৰীক। দুই পুত্ৰ সহিতে মৰাপাট বেপাৰীত বেল্লাল হুছেইন ক্ৰয় কৰিবলৈ গৈছিল মৰাপাট, আৰু সেই সময়তে তেওঁ লৈ যোৱা টকাৰ বেগ কাঢ়ি লৈ ডকাইতৰ দলটোৱে স্থানীয় ৰাইজে আটক কৰিছে এটা ডকাইত জহৰুল ইছলামক, আৰু ডকাইতৰ হাতৰ পৰা 9mm কাৰ্বন মেচিন গান সহ এটা মোবাইল ইতিমধ্যে জব্দ কৰিছে আৰক্ষীয়ে। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ ইতিমধ্যে আটক কৰিছে ডকাইত জহৰুল ইছলাম খানক। পুনৰবাৰ কৈছোঁ, এটা গুৰুত্বপূৰ্ণ খবৰ। এইবাৰ ঘটনা আহিছে বীৰসিং জৰুৱাৰ পৰা। বীৰসিং জৰুৱাৰ ফকীৰাগঞ্জ থানাৰ অন্তৰ্গত ফলিমাৰীত ভয়ংকৰ ডকাইতিৰ কাণ্ড। চাৰিজনীয়া ডকাইতৰ এটা দলে আগভাতি ধৰিছিলে এগৰাকী মৰাপাট ব্যৱসায়ীক, আৰু মৰাপাট ব্যৱসায়ী বেল্লাল হুছেইনে মৰাপাট ক্ৰয় কৰিবলৈ গৈ থকাৰ সময়তে টকাৰ বেগ কাঢ়ি লৈছিল ডকাইতৰ দলটোৱে। কিন্তু স্থানীয় ৰাইজে তৎপৰতাৰে আটক কৰে জহৰুল ইছলাম খান নামৰ এটা ডকাইতক। ডকাইতৰ পৰা উদ্ধাৰ কৰা হৈছে এটা 9mm কাৰ্বাইন মেচিন গান আৰু এটা মোবাইল ফোন। ইতিমধ্যে আৰক্ষীৰ জালত পৰিছে জহৰুল ইছলাম খান নামৰ এই ডকাইতটো।